প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা আমাৰ পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ দিওঁ, কিয়নো তুমি মহান। তুমি আটাইতকৈ মহান, সৰ্বশক্তিমান, সৰ্বজ্ঞানী, সৰ্বব্যাপী ঈশ্বৰ। মানুহনো কি, তাকো যে তুমি বুজ বিচাৰ লৈছা। প্ৰভু, আমি অধম, অযোগ্য, নৰকমুখী আছিলোঁ, হ'লেও তুমি আমাক বিচাৰি পালা। তোমাৰ অনুগ্ৰহত বিশ্বাস কৰাৰ দ্বাৰাই আমাক তুমি তোমাৰ সন্তান হ'বলৈ ক্ষমতা দিলা, তাৰ কাৰণে ধন্যবাদ। আৰু যি মহাপৰিত্ৰাণ আমাক দিলা, তোমাৰ সন্তান কৰিলা, তাৰ কাৰণে কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। প্ৰভু, প্ৰাৰ্থনা কৰোঁ এই সময়ত মণ্ডলীৰ কিছুমান ভাই ভনীবিলাকে নৰিয়াত আছে, তুমি তেওঁলোকক দয়া কৰি সুস্থ কৰিবা। আৰু কিছুমানে হয়তো পাৰিবাৰিক আৰু আৰ্থিক সমস্যাত ভুগিছে হ'বলা, তুমি যোগান ধৰা তেওঁলোকক। আৰু যিসকলে খহি পৰিম নিচিনা হৈছে বিশ্বাসৰ পৰা, তেওঁলোকক জয়যুক্ত হ'বলৈ, পুনৰাই উঠিবলৈ তুমি সহায় কৰা। আৰু যিসকল বলৱান হৈছে তেওঁলোকক আৰু ফলৱান হ'বলৈ সহায় কৰা। আজি যি বাক্য আমি অধ্যয়ন কৰিম, শাস্ত্ৰীয় বচন বুজিবলৈ পবিত্ৰ আত্মা ঈশ্বৰ তুমি সহায় কৰা, শিক্ষা দিয়া। বাকী সময় তোমাৰ হাতত ৰাখিছোঁ, প্ৰাৰ্থনা যীশু নামত খুজিছোঁ, আমেন। আমি চাই আছিলোঁ, আমাৰ মূল বিষয়টো আছিলে যীশুৰ বিনে আমাৰ উপায় নাই, আমি পাপিষ্ট আৰু উপায়হীন মানুহ। এই বিষয়টো আমি চাই আছিলোঁ। এতিয়া যোৱাবাৰো আমি চাইছোঁ, এতিয়া আমি চাব বিচাৰিছোঁ যে অনুগ্ৰহেৰে বিশ্বাসৰ দ্বাৰা পৰিত্ৰাণ পোৱাবিলাকৰ উদাহৰণ। সঁচাকৈ ঈশ্বৰৰ অনুগ্ৰহ নহ'লে আমাৰ কোনো যোগ্যতা নাই। আমাৰ নিজৰ শক্তি, নিজৰ জ্ঞান, টকা পইচাৰে পৰিত্ৰাণ পাব নোৱাৰোঁ। মহা অনুগ্ৰহেৰে অনুগ্ৰহ কৰিলে আৰু সেই অনুগ্ৰহত আমি বিশ্বাস কৰিলোঁ, এইটোৰ কাৰণে আমি পৰিত্ৰাণ পাইছোঁ। এতিয়া অনুগ্ৰহৰ দ্বাৰাই পৰিত্ৰাণ পোৱা মানুহবিলাকৰ উদাহৰণ লোকে লিখা Gospel Luke chapter 5 verse 27 to 32. লোকে লিখা 5 অধ্যায় 27 পৰা 32 পদ। Gospel Luke chapter 5 verse 27 to 32. মই 27টো পঢ়িছোঁ। ইয়াৰ পাছত তেওঁ বাহিৰলৈ গৈ কৰ লোৱা চৰাত বহি থকা লেবী নামেৰে কৰ তোলা এজনক দেখি তেওঁ ক'লে, মোৰ পাছে পাছে আহা। পাছে লেবীয়ে নিজৰ ঘৰত তেওঁৰ নিমিত্তে বৰ ভোজ পাতিলে। তাতে অনেক কৰ তোলা আৰু আন মানুহ তেওঁলোকে সৈতে ভোজনত বহিল। তাতে যীশুৱে উত্তৰ দি তেওঁবিলাকক ক'লে, নিৰোগী মানুহৰ বেজৰ সকাম নাই, কিন্তু ৰোগীৰহে সকাম আছে। ধন্যবাদ। ইয়াতে এই মথি সুবাৰ্তা লিখকৰ নামটো লেবী বুলিও কয়। আৰু তেওঁ টেক্স কালেক্টৰ আছিলে, অফিচাৰ। তাতে অফিচত বহি থকা সময়তে যীশু সিফালেদি গৈছিলে আৰু তেওঁ দেখি পেলাই ক'লে, মোৰ পাছে পাছে আহা। আৰু তেওঁ সকলোকে এৰি যীশুৰ পাছত যাবলৈ সিদ্ধান্ত ল'লে। এতিয়া তেওঁ নিজৰ ঘৰত ডাঙৰ ভোজ দিতে গৈছে। সেইটো দুটা কাৰণ হ'ব পাৰে তেওঁৰ ঘৰত ভোজ দিয়াৰ কাৰণটো। এটা কাৰণটো
তেওঁৰ লগৰীয়াবিলাকক হয়তো মই আজিৰ পৰা বা এতিয়াৰ পৰা তোমালোকৰ লগত অফিচত আৰু কাম নকৰোঁ, মই প্ৰভুৰ পাছত যাবলৈ ল'লোঁ, সেইকাৰণে ভোজ খুৱাই বাই বাই বুলি ক'বলৈ। আৰু দ্বিতীয় কাৰণ হয়তো হ'ব পাৰে, তোমালোকেও আহাচোন, শুনাচোন প্ৰভুৰ পৰা, কাউন্সেলিঙৰ কাৰণে তেওঁলোকক আনিছিল। মষ্ট প্ৰবেবলি মানে বেছি সম্ভাৱনাটো এইটো কাউন্সেলিঙৰ কাৰণে ঘোষ দিছে আৰু তেওঁৰ অফিচৰ লগৰীয়া বেলেগ বেলেগ মানুহবিলাকেও আহিছিলে। আৰু তেতিয়া ইয়াতে আমি দেখিছোঁ যীচুক বিশ্বাস নকৰাবিলাকে, ফৰিচী, সদুকী আৰু অন্যান্যবিলাকে ইয়াতে আপত্তি কৰিছে। তোমালোকে আৰু তোমালোকৰ গুৰুৱে কেলে পাপীবোৰৰ লগত খোৱা বোৱা কৰে এই বুলি। সেই যুগত নিজকে ধাৰ্মিক বুলি ভবা ফৰিচী হওক, সদুকী, বিধান পণ্ডিত আৰু পুৰোহিতসকলে সাধাৰণ মানুহবিলাকৰ লগত খোৱা বোৱা নকৰে, পাপীবোৰৰ লগত খোৱা বোৱা নকৰোঁ বুলি। তেওঁলোকে নিজকে ভাল মানুহ, পবিত্ৰ, আনবোৰ বেয়া পাপী বুলি ভাবিছিলে আৰু সেইকাৰণে ইয়াক আপত্তি কৰিছে। তোমালোকৰ প্ৰভুৱে বা তোমালোকে কেলে পাপীবোৰৰ লগত খোৱা বোৱা কৰে এই বুলি সুধিছে, কেলে কৰা তোমালোকে বুলি। তেতিয়া যীশুৱে উত্তৰ দি পেলাই কি ক'লে, তেওঁবিলাকক ক'লে, নিৰোগী মানুহৰ বেজৰ সকাম নাই, যাৰ বেমাৰ নাই তাৰ ডাক্তৰৰ প্ৰয়োজন নাই। বেমাৰ হ'লেহে ডাক্তৰ লাগে। কেলে এনেকৈ ক'লে ইয়াত প্ৰভু যীশুৱে কি বেমাৰৰ কথা কৈছিল? এইটো শাৰীৰিক ৰোগীয়ে বেজ বিচাৰে বা ডাক্তৰ বিচাৰে, যাৰ বেমাৰ নাই তাক ডাক্তৰ নালাগে। এতিয়া তেওঁ কি ক'ব বিচাৰিছে, তোমালোকে নিজকে যদি ধাৰ্মিক বুলি ভাবিছা তেতিয়াহ'লে তোমালোকৰ কাৰণে মই অহা নাই। কিন্তু যিবিলাকে নিজকে পাপী বুলি গম পায় সেইবিলাকক বা তেওঁলোকক উদ্ধাৰ কৰিবলৈহে মই আহিছোঁ এইটো কৈছে। কাৰণ এই ফৰিচীবিলাক বা যিহুদী ধৰ্মগুৰুবিলাকে নিজকে ধাৰ্মিক মানুহ বুলি ভাবিছিল। সেইটো কাৰণে তোমালোকে যদি ভাবা তোমালোক ধাৰ্মিক বুলি, তেতিয়াহ'লে মই তোমালোকৰ কাৰণে অহা নাই। কিন্তু যিবিলাকে নিজকে গম পাইছে পাপী, উপায়হীন, তেতিয়াহ'লে মই তেওঁলোকৰ কাৰণেহে আহিছোঁ এইটো কৈছে। এতিয়া ইয়াত আমি দেখিছোঁ মঠি, যাৰ নাম লেবী, তেওঁ অনুগ্ৰহেৰে পৰিত্ৰাণটো পালে। আৰু তেওঁ যেনেকৈ অনুগ্ৰহেৰে পৰিত্ৰাণ পালে, সেইদৰে তেওঁৰ লগৰীয়া অফিচত কাম কৰা মানুহবিলাককো শুভবাৰ্তা দিবৰ কাৰণে ভোজ খোৱাৰ লগতে প্ৰভুৰ পৰা বাক্যটো শুনক কাউন্সেলিঙৰ কাৰণে, বা আমাৰ ভাষাত এতিয়া চেমিনাৰ। কেলে আমি চেমিনাৰ কৰিলে ভাত খুৱাওঁ? ফুচলাবলৈ নহয়। মানুহে কয় ইয়াতে ফুচলাবলৈ কৰে বুলি, আমি নুফুচলাও নহয়। ঈশ্বৰৰ বাক্যটো শুনি শুনি ভাগৰ লাগিব, ভাগৰ লাগি আৰু ঘৰত গৈ ইমান দেৰি পিছত আকৌ কেনেকৈ ভাত বনাম। সেইটো কাৰণে বাক্যটো শুনাৰ কাৰণে ভাগৰ লাগিব, গৈ পেলাই অলপ বনাবলৈ কষ্ট হ'ব, সেইটো কাৰণেহে আমি খোৱা বোৱা কৰোঁ। প্ৰভুৱেও মানুহক সুদা পেটি যাবলৈ দিয়া নাই। আমি যিটো কৰিছোঁ সেইটো বাইবেলৰ ট্ৰেডিশ্যন হয়, ফুচলাবলৈ কাৰণে নহয়। এতিয়া আমি দেখিছোঁ এই লেবীও সেইদৰে কৰিছে। আৰু এতিয়া বাইবেল পণ্ডিতসকলে, ঈশ্বৰৰ মানুহবিলাকে কয়, মঠিয়ে আটাইবোৰ এৰি যীশুৰ পাছত চলিলে, কিন্তু এটা বস্তু নেৰিলে বুলি কৈছে। এটা বস্তু এৰি যোৱা নাই, সেইটো কি হয়? কলম। টেক্স অফিচত কাম কৰা সময়ত টেক্স কালেক্টৰবিলাকে এইটো ৰোমান চৰকাৰৰ অধীনত কাম কৰিছিলে আৰু ডিটেইল লিখিব লাগিব টেক্সৰ কথাটো।
আমুক মানুহৰ পৰা এইটো বিষয়ত টেক্সট পালো কিমান থাকিলে ভালকৈ লিখিব লাগিব এতিয়া আমি মথিত যদি চাওঁ কিমান ধুনীয়াকৈ তেওঁ লিখিলে সকলো তেওঁ নিজৰ চাকৰি সুবিধা সেইবোৰ এৰি পেলাই প্ৰভুৰ পাছত গ'ল কিন্তু কলমটো হ'লে এৰি যোৱা নাই সেইটো কাৰণে আপোনালোকে মথি বাৰ্তাটো পঢ়িবলৈ পাইছে আৰু ইমান ধুনীয়াকৈ লিখিছে চাব আচৰিতকৈ অনুগ্ৰহেৰে পৰিত্ৰাণ পোৱা বিলাকৰ উদাহৰণৰ মাজত এজন অনুগ্ৰহেৰে পৰিত্ৰাণ পাইছে তাৰ পিছত একেখন কিতাপৰে 19 অধ্যায় Gospel Luke chapter 19 verses 9 and 10 chapter 19 verse 9 and 10 একেখন কিতাপৰে 19 অধ্যায় 9-10 পদ পঢ়িম তাতে যিশুৱে তেওঁ ক'লে আজি এই ঘৰলৈ পৰিত্ৰাণ আহিল কিয়নো এওঁ আব্ৰাহামৰ সন্তান কাৰণ যি হেৰাল তাক বিচাৰি ৰক্ষা কৰিবলৈ মানুহৰ পুত্ৰ আহিল এইটো কাহিনীটো আমি জানো সকলোৱে স্বকীয় ইও টেক্স কালেক্টৰ হয় আকৌ টেক্স কালেক্টৰ বিলাক ধনী হয় তেতিয়া আৰু কৰ মানে খাজনা কৰ তোলা মানে এইটো খাজনাটো তোলে আৰু এতিয়া টেক্স কালেক্টৰ তেতিয়া সময়ত মানুহবিলাকে হাৱে পোৱা বুলি ভাবিছিলে বেয়া পায় কৰ তোলা বুলি কোৱা লগে ভাল নাপায় সমাজ এতিয়াও কেতিয়াবা পুলিচ জাত বুলি কয় নহয় জানো কিন্তু সকলো পুলিচটো বেয়া নহয় আকৌ মনত ৰাখিব কিন্তু জেনেৰেলি মানুহে ভাল নাপায় আৰু এনে ৰাইটাং টোপনটো লৈ পেলাই মাৰি কিনি বেয়া পায় কিন্তু সকলো পুলিচ তেনেকুৱা নহয় এই সময়ত টেক্স কালেক্টৰ বা কৰ তোলা মানুহবিলাকক কেলে ঘিণ কৰিছিলে ইফালে চৰকাৰটো নিজৰ নহয় বেলেগ চৰকাৰে আমাৰ দেশখন ব্ৰিটিছে শাসন কৰাৰ নিচিনা ৰমান বিলাকে ইছৰাইলটো আক্ৰমণ কৰি শাসন কৰি আছিলে সেইটো এটা দুখ আনৰ অধীনত আৰু ইফালে টকা পইচা তুলি পিনি এই বিদেশী চৰকাৰক দিয়ে আৰু নিজৰ মানুহ হ'লেও কেতিয়াবা মাৰপিট কৰে কেতিয়াবা ধমকি দিয়ে জবৰদস্তি খাজনাটো লৈ যায় সেইটোৰ কাৰণে খাজনা তোলা মানুহবিলাকো ভাল নাপাইছিলে কিছুমান বিধৱা আছিলে হ'বলা বাবু আজিতো পইচা নাই এতিয়া নিচিনা নহয় তেতিয়াতো বহুত কষ্ট পইচা পাবলৈ এই ছাগলীটো বিক্ৰী কৰিব লাগিব তেতিয়াহে পাব তেতিয়া মই দিম বাবু অহা মাহত আহিব তোৰ পইচা আছে না নাই মই নাজানো দেই ছাগলীটোকে খাজনাটো দিব লাগে যেনেবা 10 টকা ছাগলীটো পাব 400 জবৰদস্তি লৈ গ'ল নহয় তাৰপিছত খাজনাটো যেনেবা চৰকাৰৰ 10 টকা দিব লাগে 400 পালে কি কৰিব পকেটত 100 তুলিবলৈ ক'লে 200 তুলে নহলে 150 চৰকাৰৰ 100 টো দিব বাকিটো ইয়াত সেইকাৰণে মানুহে ঘিণ কৰিছিলে কৰ তোলা বুলি কয় এতিয়া আমি ইয়াত এইটো যিটো পঢ়িলো এই ঘৰত পৰিত্ৰাণ আহিল কাৰণ যি হেৰাল তাক বিচাৰি ৰক্ষা কৰিবলৈ মানুহৰ পুত্ৰ আহিল বুলি কৈছে কোন হয় সেই মানুহটো স্বকীয় কৰ তোলা হয় হিও তাকো ঘিণ কৰে মানুহে এনে বেয়া পায় আন হাতেদি আকৌ বাউনা হয় মানুহ তাগৰা শুনি আছে টেক্সট কালেক্ট কৰা সময়ত যিশুৰ কথা ত্ৰাণকৰ্তা আহিল বুলি এইটো কি বুলি কয় উৰা বাতৰিটো শুনিছে খুব চাবলৈ মন নিশ্চয় তেতিয়া চুটি চাপৰ মানুহ
Aku bisa paling bohong. Maka dia rasa bisa. Aku memang Masuk itu papis tu sasun saat pikiran tu boleh kau benar nak? Kalau kan habis apa? Enai bhang napai, aku suki sapo. Papis tu kau dori kau siapa? Boleh kau benar nak? Aku Jesus sama. Kau benar nak? Orang habis kan? Itu hi बहुत sabule mo. Hi kau ni. যিফালে যিশু যাব সেইফালে দৌৰি গৈ ডিমৰু গছত উঠিল গৈ ডিমৰু আমাৰ ডিমৰু নহয় ইছৰাইলৰ ডিমৰুটো খায় শুকায়ো থয় বহুত দাম তাতে উঠিল গৈ তাৰপিছত চাই আছে ধানটো ছুটি চাব তাৰপিছত যিশু গৈ আছে বন্দোবস্ত কৰি থৈছে নেকি কিয় মই ইফালে যাম তুমি আগতে উঠি থাকিবা মই মাতি দিম দেই নাই কোৱা কিন্তু যিশু ঈশ্বৰ হয় সেইটোৰ কাৰণে জানে তাৰপিছত গ'ল ইমান ফূৰ্তি হ'ব নহয় জানো আৰু যিশুৱে মোক কেনেকৈ জানিলে আকৌ মোৰ নামটো আকৌ সি কেনেকৈ জানিলে মই ইয়াত উঠি আছো বুলি আচৰিত হ'বনে না আচৰিত হ'ব তাৰপিছত ইয়াতে কি ক'লে যিশুৱে ক'লে ইয়াত তাতে যিশুৱে তেওঁ ক'লে মানে স্বকীয় আজি এই ঘৰলৈ পৰিত্ৰাণ আহিল সঁচাকৈ যিবিলাকে ঈশ্বৰক বিচাৰে ভাবিয়া কৰে সেই হৃদয়টো জানে আৰু য'ত হ'লেও তাৰ পাবলৈ সুযোগ দিব ঈশ্বৰে এতিয়া পৰিত্ৰাণ আহিল বুলি কৈছে এই ঘৰলৈ কিয়নো এওঁ আব্ৰাহামৰ সন্তান কিছুমানক কয় তোমালোকে আব্ৰাহামৰ ল'ৰা বুলি মই জানো তথাপি তোমালোক শয়তানৰ বংশ বুলি কৈছে নে নাই কিন্তু ইয়াক ক'লে আব্ৰাহামৰ ল'ৰা বুলি ক'লে যে আব্ৰাহামৰ নিচিনা বিশ্বাস কৰে ঈশ্বৰক কিছুমানটো ল'ৰা ছোৱালীটো হয় আব্ৰাহামৰ কিন্তু কৰ্মটো মনটো শয়তানৰ নিচিনা মই জানো তোমালোক আব্ৰাহামৰ বংশ কিন্তু তোমালোক আব্ৰাহামৰ বংশ নহয় শয়তানৰ হয় এতিয়া স্বকীয় হ'লে আব্ৰাহামৰ বংশ বুলি কৈছে আৰু কি ক'লে কাৰণ যি হেৰাল তাক বিচাৰি ৰক্ষা কৰিবলৈ মানুহৰ পুত্ৰ আহিল আটাই মানুহ ঈশ্বৰৰ দেখাত হেৰাই যোৱা আপোনাৰ আৰু মোৰ দেখাত মানুহটো বহুত এক্সপেক্ট ৱাও ইমান ধনী ইমান লিখা পঢ়া জানা ইমান ধুনীয়া মানুহ চুই চাবলৈ চেলিব্ৰিটি কয়নে ফিল্ম এক্টৰ কিবা কিবি ৰজা মহাৰজা চুই চাবলৈ কিমান হেতা উপৰা লাগে ডাঙৰ মানুহ আহিছে বুলি কিন্তু ঈশ্বৰৰ দেখাত হেৰাই যোৱা এতিয়া মানুহৰ পুত্ৰ মানে যিশু সেই হেৰাই যোৱা বিলাকক বিচাৰি বচাবৰ কাৰণে আহিছে বুলি কৈছে আৰু তেওঁ ক'লে এই ঘৰত পৰিত্ৰাণ আহিল সেই স্বকীয় মানুহে তেওঁক বেয়া পালেও আৰু তেওঁ নিজকেও পাপী বুলি গম পায় আকৌ তেওঁ স্বীকাৰ কৰিছিলে মই যিমান ঠগি পেলাই লৈছিলো তাক 4 গুণ উভতাই দিম বুলি পঢ়ি গৈ থাকিলে পাব কিমান কোমল হৈছে এতিয়া আমি কি শিকিছো এইটো কথাটো কি হয় আমাৰ বিষয়টো অনুগ্ৰহৰ দ্বাৰা পৰিত্ৰাণ পোৱা বিলাকৰ উদাহৰণ অথনি এজনক পালো এতিয়া আকৌ এজনক পাইছো তেওঁলোকেও অনুগ্ৰহৰ দ্বাৰাহে পৰিত্ৰাণ পাইছে সেইটো আৰু অনুতাপিত তিৰোতা জনী যিশুৰ চৰণত কান্দিছিল এইটো লোক
7 অধ্যায় Gospel Luke 7:48-50 Luke 7 অধ্যায় 48 পদ আৰু 50 পদ Gospel Luke 7:48-50 verse 50 পঢ়িম পাছে তেওঁ ক'লে তোমাৰ পাপ ক্ষমা হ'ল পাছে তেওঁ সেই তিৰোতাক ক'লে তোমাৰ বিশ্বাসে তোমাক পৰিত্ৰাণ কৰিলে শান্তিৰে যোৱা ইয়াতে দীঘলীয়া কাহিনী এটা ঘৰত প্ৰভুক ভাত খাবলৈ মাতিলে আৰু তাত প্ৰভুক মাতা মানে বহুত আছে নহয় জানো 12 জন লগত আছে আৰু জেৰুসালেমৰ পৰা কিছুমান তিৰোতাবিলাকেও যিশুৰ পাছে পাছে গৈছিলে এই সময়ত আছিল না নাই বাইবেলৰ আমি নাজানো কিন্তু প্ৰভুক যেতিয়া আলহী মাতে প্ৰভু মাত্ৰ নহয় লগত যায় 12 জনো এতিয়া প্ৰভুক ললে 13 জন হৈ গল বহুত মানুহ তথাপি যিজনে মাতিছে এটো ভোজ পাতিছে এই সময়তে এজনী তিৰোতাই আহি কান্দি যিশুৰ ভৰিটো তিয়াই দিলে এতিয়া টেবুলত বহিছে বুলি কৈছে আমি ভালকে জানিছো নে নাই সৰু কথা হলেও শিকিব লাগে জানিলে ভাল এতিয়া আধুনিক যুগত আমাৰ নিচিনা নহয় তেল সেইটো বটলটো খুলি পিনি যিশুৰ মূৰত ঢালি দিলে ভৰিত ঢালি দিলে আৰু বহুত গোন্ধালে তেতিয়া যিজনে তেওঁ ভাত খাবলৈ মাতিছিলে সেই মানুহে মনতে ভাবিছে সঁচাকৈ যদি যিশু ভাৱবাদী হয় ত্ৰাণকৰ্তা হয় এই তিৰোতাটো কোন হয় জানিলেহেঁতেন এই টাউনৰ মহা দুষ্ট ছোৱালী হয় তিৰোতা বেয়া তিৰোতা তাকতো গম পালেহেঁতেন এই বুলি মনতে ভাবিছে যিজনে ভাত খাবলৈ মাতিছে তেতিয়া যিশুৱে কি ক'লে চিমন তোমাক কিছুমান কথা ক'বলৈ আছে মোৰ বুলি কৈছে এতিয়া উদাহৰণত তেওঁ কৈছে এজন মানুহৰ দুজন ধাৰুৱা আছিলে যেনেবা এজনৰ 100 আদলিহে আৰু আনজনৰ 500 আদলি এতিয়া আমাৰ কাণত ইমান মিনিং নাহিব নিচিনা লাগে এতিয়া 10 টকা 500 টকা ক'লে ইমান গাত নালাগে নহয় জানো যেনেবা ধৰি ললো আজিৰ যুগত এজনৰ 500 টকা আনজনৰ 5 লাখ সেই দুইজনক মালিকে ক্ষমা কৰিলে এতিয়া এই দুইজনৰ মাজত মালিকক কোনে বেছি মৰম কৰিব কোৱাচোন বুলি কৈছে যিশুৱে সুধিছে তেতিয়া সেই মানুহজনে ক'লে চিমনে বোধ কৰো মই ভাবো যিজনৰ ধাৰ বেছি ক্ষমা কৰিলে সেইজনে বেছি মৰম কৰিব কমতকৈ সেইদৰে এই তিৰোতাৰ অধিক পাপ থকা সত্ত্বেও তেওঁ অধিক ক্ষমা কৰা হ'ল আৰু সেইকাৰণে মৰম কৰিছে সেইটো কৈছে এতিয়া সেই তিৰোতা গৰাকীও অনুগ্ৰহেৰে পৰিত্ৰাণ পালে আৰু প্ৰভুৱে কি কৈছে পাছে তেওঁ সেই তিৰোতাক ক'লে
তোমাৰ বিশ্বাসে তোমাক পৰিত্ৰাণ কৰিলে শান্তিৰে যোৱা অনুগ্ৰহেৰে বিশ্বাসৰ দ্বাৰাই পৰিত্ৰাণ পালা বুলি আমাক কৈছে অতীতৰ মানুহবিলাকেও বিশ্বাসেৰেহে পৰিত্ৰাণ পাইছে এই বিশ্বাসটো কিহত ঈশ্বৰৰ দয়া অনুগ্ৰহ পৰিত্ৰাণ প্ৰভু যীশুৱে আমাৰ কাৰণে কি কৰিলে সেই কথাত বিশ্বাস আমি কৰিলো তেওঁ আমাক দয়া কৰি পাপটো ক্ষমা কৰিব অনুগ্ৰহ এইটো যোগ্যতা নহয় দয়া এইদৰে অধিক পাপ আছিলে কিন্তু ক্ষমা কৰিলে আৰু তেওঁৰ ভৰিটো চুমা খাই আছিলে কৈছে চকু পানী দি কেলে বুলি ভাবে অনেকবাৰ শুনিছে আপোনালোকে যিশুৱে ভাৱবাদীৰ তাতো লিখা আছে পুৰণি নিয়মতো লিখা আছে নতুন নিয়মতো লিখা আছে যিজনে শুভবাৰ্তা আনে তেওঁ কেনে সুন্দৰ বুলি কৈছে যিজনে শুভবাৰ্তা আনে চৰণ মানে ভৰিটো সেই ভৰিটো কিমান ধুনীয়া চেণ্ডেল নিপিন্ধিব পাৰে ফাটা হ'ব পাৰে কিন্তু যদি সেই ভৰিৰে গৈ শুভবাৰ্তা স্বৰ্গৰ পৰা অনন্ত জীৱনৰ অনুগ্ৰহৰ পাপ ক্ষমাৰ বাতৰিটো আনিছে এই তিৰোতাই সঁচাকৈ বুজি পাইছে কাৰণে কান্দি পিনি ভৰিটো তিয়াই দিছে চুমা খাইছে ভৰিটো আমিও শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ গ'লে ঈশ্বৰৰ দেখাত ভৰিটো বহুত ভাল যেতিয়া আমি পৰিত্ৰাণ পাইছিলো সেই মানুহবোৰে নাহা হলে আমি পাপতে মৰিলোহেঁতেন আমি কিমান ভাবিছো তেতিয়াহ'লে অনেক মানুহ আছে এতিয়া আমি যাব লাগিব মানে গোটেই মণ্ডলীয়ে গ'লে হ'ব জানো গোটেই মণ্ডলীয়ে নাযায় নহয় কিন্তু নাযায় নহয় কিন্তু আকৌ এইটো কেনেকুৱা কথা পাষ্টৰ মণ্ডলী চলাওঁতা বিলাকে যেতিয়া যায় আপোনালোকৰ বিনা সাপোৰ্টত যাব নোৱাৰে নহয় যেতিয়া তেওঁলোকে ফিল্ডত যাব কোনোবা এটা গ্ৰুপে আপুনি প্ৰাৰ্থনা নকৰিলে আপুনি সাপোৰ্ট নকৰিলে সাকসেস নহয় যিমান এক্সপাৰ্ট বলৱান পাষ্টৰ নাহক মণ্ডলী যদি তাগৰা নহয় আত্মিক জীৱনত নহব সেইটো সাপোৰ্টটো লাগিব তাৰ মানে এজন যাওঁতেও আপোনালোকেও গৈছে নহয় জানো এইটো হয় আমাৰ মিশনাৰী আগত যে আছিলে তেওঁ সদায় কয় এজন জেট ফাইটাৰ পাইলটে যুদ্ধ কৰিবলৈ যাবলৈ হলে 700 মানুহটো গ্ৰাউণ্ডত থাকিব লাগিব এই মানুহটো সহায় কৰিবলৈ এইদৰে এজন পাষ্টৰ এভাঞ্জেলিষ্ট প্ৰচাৰ কৰা মানুহবিলাক অকলে যদিও যায় আপোনালোকে গ্ৰাউণ্ডত থাকি সাপোৰ্ট কৰিব লাগিব নহলে নোৱাৰে সেইটো হ'ব পাৰে কেতিয়াবা হাতে কামে সহায় কৰা কেতিয়াবা ফাইনান্সিয়েল হ'ব পাৰে আৰু সেইটো নহলেও টকা পইচা নহলেও প্ৰাৰ্থনা আটাইতকৈ ডাঙৰটো হ'ল প্ৰাৰ্থনা বহুত গাড়ী ঘোঁৰা বহুত টকা থাকিলেও যদি ঈশ্বৰৰ সহায় নাই প্ৰাৰ্থনা নাই নহব হয়তো এতিয়া সেইদৰে প্ৰভুৰ ভৰিটো তেওঁ চুমা খাইছিল আৰু অনুগ্ৰহেৰে বিশ্বাসৰ দ্বাৰা পৰিত্ৰাণ পালা তোমাৰ বিশ্বাসে তোমাক পৰিত্ৰাণ কৰিলে শান্তিৰে যোৱা বহুত সময় বেমাৰী বিলাককো প্ৰভুৱে কৈছিলে তোমাৰ বিশ্বাসে তোমাক সুস্থ কৰিলে যোৱা বিশ্বাসটো লাগিব এতিয়া যিশুৱে অনেক দৃষ্টান্ত দিছিলে আমি আটাইবোৰ পঢ়িবলৈ সময় নহয় মুঠতে মনত ৰাখিব লোক 15 অধ্যায় মই তাৰ পৰা কৈ আছো লোক 15 অধ্যায়ৰ পৰা এতিয়া তাতে পাপী বিলাকৰ প্ৰতিনিধি দৃষ্টান্ত তাত আছে
এতিয়া হেৰুৱা মেৰৰ কথা প্ৰভুৱে কৈছে কাৰোবাৰ যদি 100টা মেৰ থাকে তাৰে যদি এটা হেৰাই তাৰ নিবিচৰা কোন আছে তোমালোকৰ মাজত বুলি কৈছে 100টা আছিলে এটা হেৰালে বাদ দিয়ক এটা 99 টো আছে নহয় বুলি কোনে ক'ব বিচাৰিব এটা হলেও আৰু এতিয়া সেই 99 বা 99 মন পালতাব নালাগে অলৰেডি নতুন জন্ম পালে তেওঁলোকৰ কাৰণে পিতৃ ঈশ্বৰে আনন্দ কৰে কিন্তু হেৰুৱাটোক যেতিয়া পাই আনে সেই 99 জনতকৈও এটাটোৰ কাৰণে আনন্দ কৰে সেইটো এটাটোৰ কাৰণে সেইটো তাতে প্ৰভুৱে দৃষ্টান্ত কৈছিলে আৰু হেৰুৱা আধুলিৰ কথা হেৰুৱা আধুলি আমাৰ কাৰণে ইমান মিনিংফুল নিচিনা নালাগিব পাৰে এতিয়া পইচাৰে এনেকা আগৰ দিনৰ পইচা সেই পইচাটোকে মালা বনাই ইয়াত পিন্ধে সেইটো যেতিয়া এটা হেৰায় তেতিয়াহ'লে সেই তিৰোতাই ৰাতি যদি হেৰাইছে চাকি লগাই ঝাৰু মাৰি দিনৰ হলেও বিচাৰিব কেলে ইমান ইম্পৰ্টেন্ট এটা হেৰাইছে বাদ দিয়কহে পিছত আকৌ পাম কথাটো এনেকা হ'ব লাগিছিলে কেলে ইমান জোৰ দিয়ে সেইটো যেতিয়া এজন ল'ৰাই এজনী ছোৱালীক বিয়া পাতিবৰ কাৰণে বন্দবস্ত কৰে বাগদান কৰে সেই সময়ত আমাৰতো আঙুঠি পিন্ধোৱা বুলি কয় নহয় জানো যিহুদীবিলাকৰ সেইটো দিয়ে আৰু সেইটো যদি হেৰুৱাই লয় তেতিয়া কি হ'ব ল'ৰাটোৱে কি ক'ব গিৰিয়েকে সেইটো তাৰ মানে ইমান যত্ন নাই প্ৰেম নাই খাতিৰ নকৰে এনেকুৱা হ'বনে না বিয়াৰ আঙুঠিটো যদি হেৰুৱাই লয় হেৰালে বুলি অন্য ল'ৰাক দিয়ে কি হ'ব গিৰিয়েকে গম পালে কাজিয়া হ'বনে না এৰা এৰি হৈ যাব পাৰে সেইকাৰণে বিয়াৰ আঙুঠিটো কিমান যত্নেৰে ৰাখিব ঠিক তেনেকুৱা সেই আধুলি পইচা মালাটোৰ এটা হেৰালে বহুত যত্ন আৰু পালে মানে হেৰুৱাটো পালো 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 ফূৰ্তি কৰি সেই আধুলিটো আপুনি মই আমাক কৈছে হেৰালে যি হেৰাল তাক বিচাৰি ৰক্ষা কৰিবলৈ মানুহৰ পুত্ৰ আহিল এজন হলেও বহুত মূল্যৱান পৃথিৱীত আপুনি মাত্ৰ থাকিলেও যিশু আহিলেহেঁতেন ইমান মূল্যৱান মানুহৰ আত্মাটোৰ ইমান মূল্যৱান গোটেই পৃথিৱীটো বিক্ৰী কৰিলেও কিনিব নোৱাৰে তেতিয়াহ'লে কিমান মূল্যৱান গৰুৱে নিজৰ মূল্যটো নাজানে নহয় জানে জানো ছাগলীয়ে নিজৰ মূল্য নাজানে মালিকে জানে এইটো 5,000 হ'ব এইটো 10,000 হ'ব ছাগলীয়ে নিজে নাজানে গৰুৱে নিজে নাজানে কিন্তু মালিকে জানে এবাৰ বড়োলেণ্ডত তেতিয়া মই ইয়াত আছো ইমান তেতিয়া সুধিলো কিমান দাম ললে এই গাখীৰ এৰাটো এক যোৰাত 20,000 আৰু ডাঙৰ বলদটো 80,000 তেতিয়াতো মই আগতে অলপ সৰু সময়ত শুনাটোৱে 1,000 1,000 বুলি ক'লে বাপৰে ইমান দাম বুলি পিছত মই শুনিলো 80,000 এক যোৰা তেতিয়া মই সুধিলো কেতিয়া ওলাব 80,000 এই ছাৰ একো চিন্তা নাই 2 মাহত ওলাই যাব এইটো গাড়ীত আনিব লাগে বঙাইগাঁও লৈ যাব মাল লৈ যাব আকৌ আহোঁতে পাব সোনকালে ওলাই যাব মহেতো একো গম নাপায় তাৰ মূল্যটো 80,000 বুলি এই সৰু কেইটাও গম নাপায় 20,000 বুলি মালিকে জানে ভাল আপুনিও নাজানে ময়ো নাজানে আমাৰ আত্মাৰ মূল্যটো কিমান ইমানেই মূল্যৱান গোটেই পৃথিৱীটো বিক্ৰী কৰিলেও নোৱাৰে সেইটো কাৰণে
স্বয়ং ঈশ্বৰে মানুহ হৈ আপোনাক কিনিবলৈ নিজৰ জীৱন দিব লগা তেতিয়াহ'লে কিমান মৰম কৰিব আপুনি মই জনাতকৈ ঈশ্বৰে আমাক বেছি মৰম কৰে আমিহে বুজি নাপাওঁ সঁচাকৈ ঈশ্বৰৰ মৰমটো জানিলে আমি এলেহুৱা হ'ব নোৱাৰিম আমি কেতিয়াবা আগলৈ যোৱা খ্ৰীষ্টিয়ান পাছফালে যোৱা খ্ৰীষ্টিয়ান এনেকুৱা নহ'ম হয় না নহয় কেতিয়াবা কিবা সৰু কথাতে লাই শাকটো ধুনীয়া হৈ থাকে তাৰপিছত কিবা এটা অকণমান বৰষুণ নাপায় নেকি না কিবা এটা হয় মৰহি যায় সঁচাকৈ ঈশ্বৰৰ মৰম আচৰিত মৰমটো গম পালে আমি এনেকুৱা নহ'ম এই লাজুকী গছৰ নিচিনা লাজুকী গছটো তাচমিনত কয় নেকি ইংলিছত এনেকুৱা চুলে এনেকুৱা হয় অকণমান কিবা এটা ক'লে গেজা নাযাওঁ যা সেইটোহে দায়টো ঈশ্বৰে কি দায়ী কৰিছে এদিন দুজন মানুহে কাজিয়া কৰিছে মদ খাই পিনি কাজিয়া কৰিছে ওলা খ্ৰীষ্টিয়ান হয় কিন্তু মদাপি কাজিয়া কৰি কৰি আকৌ খ্ৰীষ্টিয়ানৰ কথা খ্ৰীষ্টৰ কথাই কয় আনজনে কৈছে এই আপুনি কেলে যীশুক আনি থাকে আমাৰ মাজত যীশুৱে কি ভুল কৰিছে কচোন এই বুলি সুধি থাকে সঁচাকে দে বুলি এৰিব অলপমান আকৌ তৰ্ক কৰি এইটো খ্ৰীষ্টিয়ান খ্ৰীষ্টৰ মানুহবিলাক এনেকুৱা আকৌ কেলে আনি আপুনি যীশুৱে কি কৰিছে এই বুলি সুধে সঁচাকৈ ঈশ্বৰক জানিলে তাগৰা হ'ব লাগে দুখ পাব পাৰে হ'লেও আকৌ উঠিব লাগে সৰু কথাতে এনেকুৱা হ'লে কি হ'ব মানুহৰ মনটো হয় এনেকুৱা হ'লেও আকৌ উঠিব লাগে কৈছে আকৌ উঠিব লাগিব অনুগ্ৰহেৰে পৰিত্ৰাণ পোৱা আৰু এই যে অপবয় পুত্ৰৰ কথা তাতে আছে এই লোক 15 অধ্যায়তে আছে সেইটো অপবয় পুত্ৰটো কি কৰিলে সৰু ভাইটো দেউতাকক ক'লে মোৰ যি সম্পত্তিৰ ভাগ পাই দে বাপেকে নিশ্চয় কৈছিলে কেলে তুমি বিয়া বাৰু পাতা নাই কেলে তোমাক এতিয়া সম্পত্তি লাগে আৰামত খাই আছা ঘৰত কি কৰে নকৰে এইটো সুধিবলৈ দৰকাৰ নাই মোৰ ভাগটো দে ভাগটো দিলে বিক্ৰী কৰি পিনি সুটকেছত টকাটো লৈ গ'ল বেলেগ দেশত তাতে কি কৰিলে ভাল কামত ব্যৱহাৰ কৰা নাই বেয়া ল'ৰা বেয়া ছোৱালীৰ লগত খাই বৈ মস্তি কৰি ডেন্স কৰি খাই থাকে তাৰপিছত টকাটো কিমান থাকিব 1 কোটি টকা থাকিলেও খৰচ কৰিবলৈ বেছি দেৰি নালাগে ইনকাম কৰিবলৈহে টান বাপেকৰ জহত পাই যোৱা সুটকেছৰ টকাখিনি নাচ গান মদ খাই ভাং খাই উৰুৱাই দিয়ে তাৰপিছত আকাল হ'ল বাইবেলত কৈছে আকাল হ'ল কাম বিচাৰিলে কামতো সি নাজানে কি কাম জানিব সি এলেহুৱা আছিলে ঘৰত বাবু কাম কৰিব নেকি আপোনাৰ কি কাম জানা তুমি মাটি কলহ বনাব জানা এই ফেক্টৰীটোত বনাব পাৰিবা নাজানো বাবু এই কৰবাতো যা আকৌ বেলেগ জাগাত কাম তুমি পাৰা হে প্ৰভু এইটোতো মই একেবাৰে সৰুৰ পৰা কাটাই নাই নাঙল কাম কি কাম জানা তেতিয়াহ'লে একোৱে না যা বিচাৰি বিচাৰি চলা কৰিলে নাই একো কাম নাজানে এটা ঘৰৰ গ'ল তেতিয়া বুজিলে কাম জানা তেতিয়াহ'লে গাহৰি চৰাব পাৰিবা পাৰিম সেইটো গাহৰি চৰাবলৈ গ'ল ইমান ভোক ক'ত পাব গাহৰি দানাটো দেখাইছে গাহৰি দানাটো খালে আমাৰ কাৰণে এতিয়া গাহৰি কথা কওঁতে ইমান বেয়া লগা নাই নহয় জানো গাহৰিটো পুৰি পিনি খায় সেইটো কাৰণে ইমান বেয়া লগা নাই
যিহুদী মানুহৰ কাৰণে গাহৰি খোৱাৰ লগে লগে লগীয়া বস্তু নহয় জানো আৰু গাহৰি দানাটো খাইছে যিহুদী মানুহৰ কাৰণে আয়ো দেহি একেবাৰে বমি লগা কথা ভাল নহয়তো গাহৰি চৰোৱাটো তথাপি সি এনেকা চৰা উপায় নাই গাহৰি দানাটো খোৱা সময় মনত পৰিলে ঘৰলৈ ঘৰত চাকৰবিলাকে খাই বৈ পেলাইহে দিয়ে মই ইয়াত মৰিছো এই বুলি চেতন পালে কৈছে বাইবেলত চেতন পালে তাৰপিছত কি কৰিলে মই যাওঁ আৰু দেউতাক কওঁ ঈশ্বৰৰ দেখাত আপোনাৰ দেখাত মই পাপ কৰিলো এতিয়া আপোনাৰ ল'ৰা বুলি নহয় চাকৰৰ নিচিনা ব্যৱহাৰ কৰক ইফালে আকৌ বাপেকে সদায় মনত পৰে বাছা ল'ৰাটো ক'ত গ'ল জীয়াই আছে নে মৰিলে একো খবৰ নাই এতিয়া নিচিনা মোবাইলৰ কথা পাতিম বুলি ভাবিব নালাগে হাজাৰ হাজাৰ বছৰৰ আগৰ কথা চিঠি পত্ৰ চলিছিল না নাই নাজানো তেতিয়া তাৰপিছত সদায় কিজানি চাই ৰাতিপুৱা গধূলি ৰাস্তা ফালে আহিছে নেকি ফাটা চিটা আহাৰটো দেখিলে কৰবাৰ পৰা মগনীয়া আহিছে বুলি কিন্তু অলপ ওচৰত থাকোঁতে গম পালে ল'ৰা গৈ বাপেকে দৌৰি গৈ হাবত মাৰি ধৰিলে চুমা খালে তেতিয়া ল'ৰাই কি ক'লে মই ঈশ্বৰৰ দেখাত আৰু আপোনাৰ দেখাত পাপ কৰিলো ল'ৰা নিচিনা নহয় এতিয়া চাকৰ এটাৰ নিচিনা কৰক কিন্তু দেউতাকে কি ক'লে আপুনি হোৱা হলে কি কৰিলেহেঁতেন আমি হোৱা হলে সব সম্পত্তিটো লৈ গৈ বেয়া কামত সব বৰবাদ কৰিলে এতিয়া ফাটা চিটা হৈ আছে তই গোটেইটো বৰবাদ কৰি আকৌ ঘৰত আহিছো তাক টাউনলৈ দূৰৰ পৰা খেদিব না নাই দৌৰি গৈছো মা খাব জানো তাৰপিছত সেইটো ঈশ্বৰৰ কথা আপুনি যিমান বেয়া হলেও মন পালতাই ঘূৰি আহিলে মৰম কৰে আপোনাৰ পাপটো যদি ইমান ডাঙৰ হয় ঈশ্বৰৰ মৰমটো বহুত ডাঙৰ হয় মন পালতাই ঘূৰি আহিব লাগে তাৰপিছত কি কৰিলে মাৰা নাই গালিও দিয়া নাই মৰম কৰি চুমা খালে চাকৰবিলাকক কৈছে বেগাই আটাইতকৈ ভাল কাপোৰটো আন আৰু পিন্ধাই দিয়ে সেই বস্ত্ৰটো হ'ল পৰিত্ৰাণৰ চোলা বুলি কয় বিয়াৰ কাপোৰ বুলিও কয় এই পৰিত্ৰাণৰ চোলাটো নিপিন্ধাকৈ বিয়াৰ কাপোৰটো নিপিন্ধাকৈ ঈশ্বৰৰ পাৱাৰফুল দৃষ্টিটোত থিয় হ'ব নোৱাৰে কি বুলি ক'ব নাঙত মানুহে সমাজত যাব নোৱাৰে ঈশ্বৰে দেখিলে যিমান ধুনীয়া ভাল কাপোৰ পিন্ধিলেও এইটো নাঙতে হয় আৰু কি ক'লে আঙুঠি পিন্ধোৱা সোণৰ আঙুঠি সোণ মানে পবিত্ৰতাক বুজায় যেতিয়া আমি মন পালতাই ঘূৰি আহে পৰিত্ৰাণৰ চোলা পিন্ধায় আৰু আমাক পবিত্ৰ কৰে সোণ মানে পবিত্ৰ ৰাউণ্ড আঙুঠি মানে মৰমটো কেতিয়াও শেষ নহব আৰু মৰমটো কেতিয়াও শেষ নহয় সদায় 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 সেইটো আচলতে বিয়াত যে আঙুঠি দিয়ে কিছুমানে বজাৰৰ পৰা কিনে উপায় নাইকিয়া কাৰণে কিছুমানে জোৰা বনায় আচলতে বিয়াৰ আঙুঠিটো জোৰা থাকিবলৈ নালাগে নহয় হয় না নহয় কি বুজায় মৰম বুজায় নহয় জানো এইটো পবিত্ৰ মৰমটো গিৰিয়েক ঘৈণীয়েক জীৱনৰ শেষলৈকে থাকিব লাগিব এইটোহে আচল অৰ্থটো এতিয়া সোণৰ আঙুঠি পিন্ধোৱা মানে পবিত্ৰ কৰিলে আৰু ঈশ্বৰে অনন্ত কাললৈ আমাক মৰম কৰে তাৰপিছত জোতা পিন্ধোৱা বুলি কৈছে নে জোতা পিন্ধোৱা মানে কেতিয়াও আৰু ঘৰটো এৰি নাযায় আমি মন পালতাই ঘূৰি অহা অনুগ্ৰহেৰে পৰিত্ৰাণ পোৱা অপবয় পুত্ৰ হয় আমি আপোনালোকে আটাইয়ে সঁচাকৈ সেই অপবয়ৰ নিচিনা ঘূৰিল নে
যদি ঘূৰিছে পৰিত্ৰাণৰ চোলাটো আমি পিন্ধিলো আৰু সেই সোণৰ আঙুঠিটো পিন্ধিলো জোতা পিন্ধিলো আৰু ঘূৰি নাযাওঁ ঈশ্বৰৰ লগত অনন্তকাল থাকিব কিন্তু প্ৰশ্নটো হ'ল আপুনি সঁচাকৈ মন পালতাই অপব্যয় পুত্ৰৰ নিচিনা আহিছেনে নাই যদি অহা নাই বিপদ আছে তেতিয়া যীশুক লগ পাব হেৰৌ মিত্ৰ বিয়াৰ কাপোৰ নোহোৱাকৈ তুমি কেনেকৈ সোমালা আছে বাইবেল কেনেকৈ সোমালা তেতিয়া সেই মানুহটো অবাক কৈছে অবাক মানে ভাষা নাই আৰু কথা ক'ব নোৱাৰে এনেকুৱা হ'ব আৰু তাতে কৈছে এই পৰিচাৰক বিলাকক ক'ব ইয়াক হাতে ভৰি বান্ধি বাহিৰত পেলোৱা এই পৰিচাৰক বিলাক স্বৰ্গদূত আৰু তেওঁলোকে হাতে ভৰি বান্ধি বাহিৰত পেলাই দিব আন্ধাৰত নৰকত এইটো কিন্তু আমি হলে সঁচাকৈ যিবিলাকে আহিলেও আমি ভয় কৰিবলৈ একো নাই আমি অনন্তকাল ঈশ্বৰৰ মৰমত থাকিম অলৰেডি এইটো কৈছে সেইটো অনুগ্ৰহেৰে পৰিত্ৰাণ পোৱাৰ উদাহৰণ হেৰুৱা মেঘ হেৰুৱা আদলি অপব্যয় পুত্ৰ আমিহে হয় আচলতে অপব্যয় পুত্ৰটো বুজি পাইছেনে কাহিনীটো শুনিবলৈ ভাল নিচিনা লাগে কিন্তু আপোনাৰ কথাই কৈছে মোৰ কথাই কৈছে কোন দুষ্ট ল'ৰাৰ লগত খেলিলো কোন দুষ্ট ছোৱালীৰ লগত খেলিলো বুলি ক'লে শয়তানৰ লগত মিলা মিছা সেৱা কৰিছিলো পূজা কৰিছিলো তাক ভাল পাইছিলো এই কথাটোৱে কৈছে কিন্তু যিমানে আমি মন পালতে আহিলো আমাক মৰম কৰে এতিয়া ক্ৰুচৰ ওপৰত থকা নৰবধি ক্ৰুচত যে আছিলে এই নৰবধিয়েও অনুগ্ৰহেৰে পৰিত্ৰাণ পাইছিল তো লুক 23 Luke 23 verses 39 to 43 লোকে লিখা 23 অধ্যায় 39 পদৰ পৰা 43 পদ 39 পদৰ পৰা 43 পদ পঢ়িম তেতিয়া ক্ৰুচত আৰি থোৱা সেই দুটা দুষ্কৰ্মীৰ এটাই তেওঁক নিন্দা কৰি ক'লে আপুনি খ্ৰীষ্ট নহয়নে নিজকে আৰু আমাকো ৰক্ষা কৰক কিন্তু আনটোৱে তাক দাবী দি ক'লে তুমি একে দণ্ডত থকাটো ঈশ্বৰলৈ ভয় নকৰানে আমি হলে দণ্ডৰ যোগ্য পাত্ৰ নিজ নিজ কৰ্মৰ উচিত ফল পাইছো কিন্তু এইজনাই একো অনুচিত কৰ্ম কৰা নাই পাছে সি ক'লে হে যীশু আপুনি আপোনাৰ ৰাজ্যলৈ আহিলে মোকো মৰিব যীশুৱে তেওঁ ক'লে মই তোমাক স্বৰূপকে কওঁ তুমি আজিয়েই পৰম দেশত মোৰ সংগী হবা এইটো কিমান অনুগ্ৰহ আৰু আচৰিত কথা এতিয়া যীশু ক্ৰুচত মাৰা সময়ত সোঁফালে বাওঁফালে ডকাইত দুজনক ওলোমাই থৈছিলে আৰু প্ৰথম সময়ত দুইজনে ঠাট্টা কৰিছে যীশু তাৰপিছত আনটোৱে ক'লে আমি আমাৰ দুষ্টতাৰ কাৰণে পাপৰ কাৰণে উচিত পানিশমেণ্টটো পাইছো কিন্তু এওঁ হলে একো ভুল কৰা নাই তুমি ঈশ্বৰলৈ ভয় নকৰানে এই বুলি আনটোক গালি দিছে কিন্তু সেইজনে কি কৈছে আপুনি খ্ৰীষ্ট নহয়নে মানে উদ্ধাৰকৰ্তা নহয়নে আপুনি নামক আৰু আমাকো ৰক্ষা কৰক এই মানুহটোৰ আকাংক্ষাটো কি হয় শৰীৰটোৰ পৰা পৰিত্ৰাণ পাবলৈ মৃত্যু হ'ব আৰু তথাপি মৃত্যুৰ হিপাৰৰ কথাটো ভাবা নাই এতিয়াও সেই শৰীৰৰ পৰিত্ৰাণটোহে আশা কৰিছে বহুত মানুহ আছে কেৱল শৰীৰটোৰ কাৰণে মাত্ৰ ভাবে এমুঠি ভাতৰ কাৰণে অনন্ত জীৱনটো হেৰুৱাই লয় 100 টকাৰ কাৰণে
এবাটি দালিৰ কাৰণে এটা ৰুটিৰ কাৰণে অনন্ত জীৱনটো হেৰুৱাই লয় এইটো বহুত দুখৰ কথা এতিয়া আনটোৱে কি ক'লে এই যিছু ইয়াতে কৈছে ইয়াতে এজনে ক'লে পাছে সি ক'লে হে যিছু আপুনি আপোনাৰ ৰাজ্যলৈ আহিলে মোকো সোঁৱৰিব বেছি কথা ক'বলৈ সাহস পোৱা নাই যিছু আপুনি যেতিয়া ৰজা হৈ আহিব মোক সোমাবলৈ দিব বহুত ডাঙৰ ডাঙৰ কথা কোৱা নাই মনত পেলাব যিছুৱে গালি দিয়া নাই মানুহ হোৱা হলে খুব গালি দিলেহেঁতেন হ'বলা বদমাছ গোটেই জীৱন ডকাইত কৰি আহি মদ পানী খাই মাৰপিট কৰি বদমাছ কৰিলে আকৌ স্বৰ্গ সোমাব বিচাৰিছা তো সোমাবলৈ দিম মানুহ হোৱা হলে এনেকুৱা ক'লেহেঁতেন কি জানো কিন্তু যিছুৱে কি ক'লে আচৰিত মৰম অনুগ্ৰহ তুমি আজিয়েই পৰম দেশত মোৰ সংগী হ'বা এইজনে যদি অনুগ্ৰহ পায় সিজনো পালেহেঁতেন কিন্তু সিজনে মৃত্যুলৈকে বিশ্বাস নকৰিল এতিয়াও আজিও এনেকুৱা মানুহ আছে এনে কি আমাৰ মাজতো আছে মই এক্সেক্টলি নাজানো কিন্তু আছে নহলে ভাল মাছ বেয়া মাছ ধান বিনয় বন ভেড়া আৰু ছাগলী নকলে মই নাজানো কোন হ'ব পাৰে কিন্তু জীৱনৰ শেষলৈকে অনন্ত জীৱনক নিবিচাৰা কেৱল শৰীৰৰ কথা বিচৰা মানুহ আছে আৰু এনেকুৱা যদি হয় তেতিয়াহ'লে তেওঁৰ নিচিনা দুৰ্ভোগীয়া মানুহ আৰু নহ'ব আনলাকি অনন্ত জীৱনৰ বাতৰি সদায় কৈছো তথাপি যদি শেষলৈকে পৰিত্ৰাণ নাপায় তেতিয়াহ'লে কিমান ভয়ংকৰ হ'ব তেওঁৰ জীৱন কিমান দাঁত কামুৰিব সেই মানুহ জগতৰ মানুহটোক বাদ দিয়ক সদায় পৰিত্ৰাণৰ কথা কোৱাটো শুনিও যদি নৰকলৈ যায় তাৰ নিচিনা দুৰ্ভোগীয়া মানুহ আৰু নাথাকিব এতিয়া আমি ইয়াত দেখিলো সেই ডকাইতজনেও অনুগ্ৰহেৰে পৰিত্ৰাণ পাইছে একো কাম কৰা নাই গোটেই জীৱন বদমাছ চোৰ ডকাইত বিলাকে আৰু কি ভাল কাম কৰিব লাষ্টত আপোনাৰ ৰাজ্যত আহিলে মোকো মনত পেলাব বুলি কওঁতে আজিয়েই তুমি পৰম দেশত মোৰ সংগী হ'বা ইমান আচৰিত অনুগ্ৰহ তেওঁ নতুন জন্ম হোৱাৰ পিছত জগতত থাকিলে কিবা কিবি ভাল বেয়া কাম কৰি পাপ কৰিলেহেঁতেন কিন্তু ক্ৰুচত ওলমি থাকি বহুত দুখ পাইছে যদিও সেইদিনাখনেই গ'ল স্বৰ্গত তেওঁৱেই প্ৰথম সোমালে প্ৰভুৰ লগত মণ্ডলী তাৰণাকাৰী পিছত তেওঁৰ নামটো হ'ল পৌল তেওঁ কিমান অনুগ্ৰহ পালে পৌলৰ কথা তেওঁৰ নামটো আছিলে চৌল মানে দ্য গ্ৰেট ওৱান মহান জনা পৌল মানে সৰু তেওঁ পিছত যিমানেই বয়স হৈ গৈছিলে ইমানেই নম্ৰ হৈছিল তেওঁ পিছত কি ক'লে মই অসময়ত জন্ম হোৱাৰ নিচিনা বুলি কৈছে অসময়ত জন্ম হোৱা মানে ল'ৰা ছোৱালীটো 8 মাহ 8.5 মাহ 9 মাহ 8 মাহত জন্ম হ'ব লাগে পুৰত হৈ 7 মাহত যদি জন্ম হয় বাচিবও পাৰে না বাচিবও পাৰে অসময়ত জন্ম হোৱা নিচিনা মই বুলি কৈছে তাৰপিছত মই সৰু বুলি কৈছে আৰু লাষ্ট যেতিয়া একেবাৰে বুঢ়া হ'ল তেতিয়া কি কৈছে মই সৰুতকৈও সৰু বুলি কৈছে কিন্তু ভাই ভনীবিলাক আপোনালোকে কেনেকুৱা মই নাজানো আপোনাৰ অন্তৰত অহংকাৰত একেবাৰে ডাঙৰ বুকুটো ডাঙৰ গালটো ডাঙৰ চকুটো ডাঙৰ হয় নেকি নাজানো মই কিছুমান মানুহ আছে চকুটো ডাঙৰ অহংকাৰ
মানুহৰ হৈছে পাই না না নহয় কিন্তু পৌল এনেকুৱা নহয় ঈশ্বৰক জানা মানুহটো লাহে লাহে অহংকাৰৰ পৰ্বতত খোজ কাঢ়িব নালাগে কৈছে অহংকাৰী বিলাকো ঈশ্বৰে ভাল নাপায় অহংকাৰত পৰ্বতৰ ওপৰে ওপৰে যাব নালাগে নম্ৰতাত ভেলিত যাব লাগে কৈছে নম্ৰতাৰ উপত্যকা চলিব লাগে এইটো নম্ৰ হ'বলৈ এতিয়া পৌল সঁচাকৈ বহুত শিক্ষিত আজিৰ যুগত পৃথিৱীত যদি আমি চাওঁ কেম্ব্ৰিজ ইউনিভাৰ্চিটি হাৰ্ভাৰ্ড ইউনিভাৰ্চিটি এইবিলাক পৃথিৱী বিখ্যাত আৰু আমাৰ নৰ্থ ইষ্টত বুলি ক'লে গুৱাহাটী ইউনিভাৰ্চিটি ভাৰতত ক'লে দিল্লী ইউনিভাৰ্চিটি জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটি ক'ৰ পৰা পাছ কৰিছে বুলি ক'লে আমুক ইউনিভাৰ্চিটি মানুহে সন্মান কৰে সেই পৌল তেতিয়াৰ যুগত আটাইতকৈ ভাল জাগাত পঢ়িছিলে এইটো গামালিয়াল বুলি কয় এতিয়াৰ নিচিনা নহয় পণ্ডিত থাকে পণ্ডিতৰ ঘৰত গৈ পঢ়ে তেওঁ টৰ্চিছত জন্ম হৈছিলে স্পেইনৰ টৰ্চিছত এইটো এলাপেচা নগৰ নহয় বহুত ডাঙৰ নগৰ মহান নগৰ তেওঁ নিজেও কৈছিলে এবাৰ মই এলাপেচা নগৰত জন্ম হোৱা নহয় টৰ্চিছত মই ৰোমান নাগৰিক হয় মই গামালিয়েলৰ অধীনত পঢ়িছো বুলি বহুত ফেমাস তেওঁ ইচ্ছা কৰিলে ৰোমান গভৰ্ণৰ হৈ ধুনীয়া ছোৱালী বিয়া পাতি ৰাজ কাৰেঙত জীৱন যাপন কৰিব পাৰিলেহেঁতেন কিন্তু তেওঁ বিয়াও নাপাতিলে একো মাটি বাৰী নিকিনিলে গোটেই জীৱন প্ৰভুৰ কাৰণে দিলে মাৰ কিল খালে আৰু ইমান নম্ৰ হৈ একেবাৰে সৰু হ'ল আৰু তেওঁ লিখাটো আমি পঢ়ি আছো 14খন বাইবেল তেওঁ লিখিলে আৰু ঈশ্বৰে তেওঁ স্বৰ্গটোকে দেখালে তেওঁ স্বৰ্গত কৈছিলে অগম্য দীপ্তি নিবাসী কৈছে ঈশ্বৰে আৰু কেতিয়াও মানুহে শুনিবলৈ নোপোৱা ভাষা তেওঁ শুনিলে আৰু তেওঁ বহুত নম্ৰ এইটো তেওঁ লিখা কথাটো পঢ়িম প্ৰথম তিমথী 1 Timothy chapter 1 verses 13 to 16 তেওঁ তাৰণাকাৰী আছিলে খ্ৰীষ্টিয়ান বিলাকক মাৰে লণ্ডভণ্ড কৰে প্ৰচাৰক বিলাকক মাৰে পিছত নিজে গোটেই জীৱন প্ৰভুৰ কাৰণে দিলে মই 13 টো পঢ়িছো 16 লৈকে যাম কিন্তু নবুজি অবিশ্বাসৰ বশত এই সকলো কৰ্ম কৰিছিলো এই কাৰণে মই দয়া পালো পাপী লোকৰ পৰিত্ৰাণ কৰিবৰ কাৰণে যীশু খ্ৰীষ্ট যে জগতলৈ আহিল এই কথা বিশ্বাসযোগ্য আৰু সকলোৱে গ্ৰাহ্য কৰিবৰ যোগ্য সেই পাপী লোকৰ মাজত ময়েই প্ৰধান ধন্যবাদ ইয়াতে তেওঁ স্বীকাৰ কৰিছে নুবুজিয়ে অবিশ্বাসৰ কাৰণে ঈশ্বৰৰ মণ্ডলীটো মাৰিছিলে লণ্ডভণ্ড কৰিছিলে পিছত কি কৈছে সঁচাকৈ পাপী বিলাকক উদ্ধাৰ কৰিবলৈ যীশু যে আহিছিলে সেই কথাটো সঁচা সকলোৱে সেইটো গ্ৰহণ কৰিব লাগে আৰু সেই পাপীবোৰৰ মাজত ময়েই প্ৰধান মানে তেওঁ নিজকে আটাইতকৈ ডাঙৰ পাপী বুলি হিচাপ কৰিছে ঈশ্বৰৰ মানুহবিলাকো মাৰাৰ কাৰণে আগত এতিয়া মোৰ দৰে পাপী ঈশ্বৰৰ মানুহ মাৰোতাক যদি ক্ষমা কৰে ময়ে যদি পৰিত্ৰাণ পাব পাৰো তেতিয়া পৃথিৱীত আটাই মানুহে পৰিত্ৰাণ পাব পাৰে এইটো কৈছে আৰু কি কৈছে 16 পদত ঈশ্বৰ যে ধৈৰ্যশীল তাৰে প্ৰমাণ
মই যদিও ঈশ্বৰৰ মানুহবিলাকক মাৰ পিট কৰিছিলোঁ, তাড়না কৰিছিলোঁ, ঈশ্বৰে ধৈৰ্য ধৰিলে আৰু মোক অনুগ্ৰহেৰে উদ্ধাৰ কৰিলে। ঈশ্বৰ ক্ৰোধত ধীৰ, দয়াত মহান, ধৈৰ্যশীল বুলি আমি পাওঁ। আৰু পৌলে এইটোকে কৈছে। তেওঁ উদাহৰণ, ধৈৰ্যশীলৰ উদাহৰণ, আৰু সেইদৰে তেওঁ অনুগ্ৰহেৰে পৰিত্ৰাণ পালে। অনুগ্ৰহেৰে পৰিত্ৰাণ পোৱা মানুহৰ উদাহৰণটো আমি চাইছোঁ, সেইটো স্পষ্টকৈ দেখিছোঁ। আমিও কিবা এটা ভাল কাম কৰাৰ কাৰণে নহয়, আমাৰ লিখা পঢ়া বহুত হোৱাৰ কাৰণে নহয়, টকা পইচাৰ কাৰণে নহয়, কিন্তু তেওঁৰ অনুগ্ৰহত আমি বিশ্বাস কৰিলোঁ, সেইটো কাৰণে আমি পৰিত্ৰাণ পালোঁ। আৰু আমি অপপয় পুত্ৰ আমিয়ে হওঁ। আমি মন পালতাই প্ৰভুলৈ ঘূৰি আহিলোঁ, তেওঁ আমাক অনুগ্ৰহ দান কৰিলে। এতিয়া বহুত ইণ্টাৰেষ্টিং আৰু মনত ৰাখিব লগা কথাটো, পৰিত্ৰাণৰ চোলা দিলে। আদম আৰু হাৱা মৰিব লাগিছিলে, তেওঁলোকৰ সলনি নিৰ্দোষী জন্তুক মাৰিলে, তেজ ওলালে, পাপটো ক্ষমা কৰিলে। তেওঁলোকৰ কাপোৰৰ প্ৰব্লেমটো, সমস্যাটো, এই জন্তুৰ বাকলিটো লেডাৰ কাপোৰ বনাই দিলে। সেইটো পৰিত্ৰাণৰ চোলাৰ চিন। সেইদৰে এতিয়া আমাক পৰিত্ৰাণৰ চোলাটো দিলে আৰু পবিত্ৰ কৰিলে। মৰমটো এতিয়াৰ পৰা অনন্ত কাললৈকে থাকিব। আৰু জোতা আমাক দিলে, আমি আৰু ঘূৰি নাযাওঁ। এতিয়া আমি পৰিত্ৰাণ পোৱা ভাই ভনীবিলাক পাপ স্বভাৱ অলপমান থকাৰ কাৰণে এতিয়া ইমান পুৰা মৰম কৰিব পৰা নাই। কিন্তু প্ৰভুক লগ পালে পাপ নাইকিয়া মন, পাপ স্বভাৱ নাইকিয়া শৰীৰ পাওঁ। তেতিয়া কিমান